এই দুখীয়া মানুহে এচি ক'ত থাকে কচোন চাওকচোন যোৰহাটৰ পৰা ফোন চোন নকৰাকৈ আহিছে ৰুটি এইফালে তেল দিয়া ৰুটি আছে এইফালে তোমাৰ বুনিয়া এইফালে আমাৰ মেও ৰখি আছে খাবৰ কাৰণে মেও অ'কে এইফালে চাহ লাল চাহত আহি গ'ল এই আহি আছে চাম বুলি কৈছিলে মানে চেনেলটো ছাবস্ক্ৰাইব কৰাই দিলোঁ একো নাই দিয়ক ঈশ্বৰে মানুহ আৰু কি কয় এইটো নামটো ৰিয়েল কিন্তু এইটো ময়ে খাই দিম বুলি ভাবিছোঁ টলি বেগটো তেতিয়া মানে চব বস্তু নিব নোৱাৰি কাৰণেতো পটককৈ ফুল হৈ যায় কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো মোৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো মানে আজি বহুত দিনৰ মূৰত বা আহিছে খবৰ ল'বলৈ তো বাক আনিবলৈ যাম এতিয়া তো প্ৰথমতে বা স্কুটিখন অকণমান চফা কৰিব লাগিব কাৰণ এইকেইদিন মানে চলাই থকা হৈছে আহিবৰ পৰা ধৰি ধোৱা মানে একো চফা তফা কৰা হোৱাই নাই কালি আকৌ ফুল টেংকি ভৰাই আনিছোঁ কালি তেল আহি গৈছিলে তো বা অহাৰ কথা আছে প্ৰায় তোমাৰ অকণমান পাই যাবহি আহি তো বাক প্ৰথম আনিবলৈ যাম আৰু বা ভিনদ নাহে হ'বলা ভিনদ আহি গৈছে জাষ্ট কাৰণ ভিনদ আমাৰ পি অ' পিত আহিছিলে তোমালোকে যদি পি অ' পি ভিডিঅ' চাইছা গম পোৱা পি অ' পিত আহিছিলে আমাৰ তোমাৰ ভিনদ পি অ' পিত গৈছিলে তো এতিয়া ভিনদ নাহে ভিনদ অকণমান আগবাঢ়ি থৈ যাবহি তো গোলাঘাটৰ পৰা আহি আছে বা গোলাঘাট তিতাবৰৰ পৰা আহি আছে বা তো লগত ল'ৰাটো আহিছে তো আনিবলৈ যাম এতিয়া তো কি হয় কি নহওক ভিডিঅ' শেষলৈকে চাই থাকিব বাক আনিবলৈ যোৱাৰ আগতে কালি কৈছিলোঁ সকাম আছে বুলি দেওবাৰে সকাম আছে তো সকামৰ মানুহখিনি মানে প্ৰথমত মাতি আহি ল'বগৈ লাগিব তো প্ৰথম যাওঁ সকামৰ মানুহখিনি আমাৰ যিমান খেলত আমাৰ যিমান মানুহ আছে মেক্সিমাম 30 ঘৰমান আছে মাতি কৰি মাক স্কুটিত উঠাই লৈ যাম তো জাষ্ট মাতিম মানুহখিনি আহি কৰি তাৰপৰা বাক আনিবলৈ যাম তেতিয়া মা উঠি লৈ ল'ব লাগে যিহেতু সকাম আছে ভগৱানৰ নামত মানে এসাঁজ দিয়া কথা আছে দেওবাৰে তো বলক এতিয়া মানুহখিনি মাতি আহোঁ তো মাক কিবা এটা কৈ দিয়ক মানুহখিনি আগতীয়াকৈ মাতি থওঁ চৰাচি হ'লে মানে অকণ দিগদাৰ হয় সেইকাৰণে অকণ সোনকালে মাতি থওঁ আহি পেলাই পালোহি মানুহখিনি মাতি তো প্ৰথম এতিয়া মোৰ যিমান মানে কাপোৰ চাপোৰ আছিলে কাপোৰ মানে তাৰপৰা অনা কাপোৰখিনিতো চব লৈ যাব নোৱাৰি ন তো তাৰে মানে অলপ কাপোৰ মানে এতিয়া এক্সট্ৰা কৰিব লাগিব যোনখিনি ইম্পৰ্টেণ্ট কাপোৰ মানে তালৈ লৈ যাব লাগিব তো সেই কাপোৰখিনি এটা পেকিং কৰিব লাগিব অলপতো কম্বাইন ডিছখিনি বাৰু ইস্ত্ৰি দিয়া হৈ গ'ল বাকী অলপ কাম আছে সেই কামখিনি কৰি লওঁ তো বায়ে ফোন কৰিছিলে এতিয়ালৈকে আহি পোৱাহি নাই তো আহিলে মানে আনিবলৈ যাম ডাইৰেক্ট তিনিআলিৰ পৰা আমাৰ ৰঙামাটি পৰে ৰঙামাটি তিনিআলিৰ পৰা ডাইৰেক্ট মানে আনিবলৈ যাম এইফালে চাব পাৰে এইটো টলি বেগ মানে এইটো টলি বেগটো তেতিয়া মানে চব বস্তু নিব নোৱাৰি কাৰণেতো পটককৈ ফুল হৈ যায় তো মানে ইয়াত যোনবোৰ লাগতিয়াল বস্তু মানে তোমাৰ কম্বাইন ড্ৰেছ হওক অন্যান্য যোনবোৰ লাগতিয়াল বস্তু সেইবোৰ মানে এইটোত পেকিং কৰিম আৰু যোনবোৰ নিনিলেও হ'ব মানে সেইবোৰ মানে ঘৰতে থৈ গুচি যাম মানে অলপ দূৰ আছে তো অলপ দিগদাৰ হ'ব নিবলৈ তো সেইকাৰণে যোনবোৰ লাগতিয়াল বস্তু মানে এই বেগটোতে মানে পেকিং কৰি লৈ যোৱা হ'ব মানে আৰু এইটো মানে তাৰপৰা মই কিনি আনিছিলোঁ যাতে মোৰ বস্তুবোৰ নিবলৈ মানে অলপ সুবিধা হয় লাহে লাহে গাইছ পেকিং চব কৰি থকা হৈছে টাইম লাগিছে মানে কাৰণ গোটেই বস্তুখিনি খেলি মেলি হৈ আছিলে এতিয়া আকৌ মিলাবলগীয়া হৈছে তোমাৰ এইবোৰ চাওক এইবোৰ চুজলেছবোৰ খুলি পেলাই আকৌ তোমাৰ এইবোৰ DMSত মানে লগাবলগীয়া হৈছে তেনেকৈ মানে টাইম গৈ আছে এতিয়ালৈকে হোৱাগৈ নাই আৰু বাও আহিব টাইম হৈছে যদি বায়ে ফোন কৰি দিয়ে তো এইখিনি কাম এনেকৈ এৰি আকৌ যাবগৈ লাগিব আনিবলৈ কাৰণ গৰমো মাৰিছে তো আহি পেলাই আকৌ এইখিনি মানে পূৰা মানে ফিক্সকৈ মানে এইবোৰ চব মানে টলি বেগত মানে চব ভালকৈ মানে ভৰাই থকা হৈছে মানে যাতে এনেই অলাগতিয়াল বস্তুবোৰ তালৈ নি পেলাই লাভ নাইকিয়া মানে দূৰ আছে ন সেইকাৰণে মানে যোনখিনি ইম্পৰ্টেণ্ট যোনখিনি সদায় প্ৰয়োজন হৈ থাকে সেইখিনি মানে আগতীয়াকৈ মানে ইয়াত পেকিং কৰি লোৱা হৈছে মানে দূৰৰ পৰা আহিছে গোলাঘাট তিতাবৰ পৰা আহিছে অলপ কষ্টও হৈছে তো অলপ আগবাঢ়ি যাওঁ বাৰ কাৰণে মানে অলপ ভাল হ'ব তো বলক গৈ থাকোঁ কি হয় কি নহয় চাই থাকোঁ তো ফাইনেলি আহি পেলাই তিনিআলি ৰখি আছোঁ গৰমৰ জহত থাকিব পৰা নাই বাহঁত তিনিটালৈকে আহি পোৱাহি নাই মোৰ মতে আৰু চাগে 10 মিনিটমান ৰ'ব লাগিব তাৰপিছত তোমাৰ আহি পেলাই চাগে মোৰ মতে পাই যাব চাওঁ ৱেইট কৰি চাওঁ তাৰপৰা নহ'লে ফোন কৰিব লাগিব ক'ত পাইছে আৰু মানে ফোন অনা নাই ফোন ভিনদগুৰিত আছে তো চাই লওঁ ৰ'ব কিমান দেৰি লাগে আহোঁতে নাহোঁতে অকণমান দেৰি ৰখি দিওঁ কিন্তু গৰমত থাকিব পৰা নাই দেই গাইছ চাব পাৰে পূৰা গৰম জিৰণি ঘৰৰ তলতে ৰখিছোঁ আহি পেলাই চাওক ফাইনেলি বাহঁত আহি গ'ল এই আহি আছে ভাইটি এইফালে যা এইটো ভাইটি গৰম লাগিছে নাই গৰম লাজ কৰিছে তো ফাইনেলি বাহঁত আহিলে মিঠাই লৈ লৈছে অলপ কিলো লৈ ল চব বুনিয়া কিমান লৈছ চব মিক্স কৰি লৈ ল এইফালে কি হয় যে নামটো লেচি খা আকৌ এইডালৰ পৰা খা এইডালৰ পৰা কেনেকুৱা লাগিছে খাবলৈ কেনেকুৱা লাগিছে কৈ দে হেল্ল' কৈ দে হেল্ল' গাইজ কৈ দিয়া ঘৰত ক'বগৈ ন ঘৰত ক'বগৈ লাজ কৰিছে কি কয় এইটো নামটো ৰিয়েল খাই আছে মেংগ' ৰিয়েল দিব চাগে এইটো কি হয় নামটো কৈ দিয়া দেশীটো বাদ দিয়া কৈ দিয়া ৰিয়েলটো ধৰিলে
ৰিয়েল খাই আছো গৈ গৰমত 10 টকা Real. খালে 10 টকা বুলি কাৰ কাৰণে লৈছ ঐ ভাইটি এইফালে গৈ নাথাক এইফালে লৈ ল কটা বেলাছ হ'ব কাপোৰ লৈছে মানে বৌ কাৰণে হাত কটা ল'বি নেকি ভিডিঅ' বনাইছিলোঁ গাইছ এতিয়া চেনেলৰ নামটো কৰি দিছোঁ নাই আপুনি কি লাজ কৰে মই আপুনি মই দেখুৱাই দিছোঁ মই কি মাৰিব লাগিব আকাশ আছাম 22 আছে বুলি আছে আকাশ আছাম 22 22টো মাৰিব লাগিব মানে মোৰ চেনেলটো চাব বিচাৰিছা মানে খালি মানে কৈছা মানে ভিডিঅ'টো নাপালোঁ যে বুলি তো কওক চেনেলটো মোৰ নামটো মাৰিলেহে আহিব ন গাইছ আকাশ আছাম 22 আহিছে নাই চামিতি কৈছিলে মানে চেনেলটো ছাবস্ক্ৰাইব কৰাই দিলোঁ তো একো নাই দিয়ক ওচৰৰে মানুহ আৰু ই য'তে বস্তু দেখে ততে লাগে ইয়াক ঘৰত লৈ থোৱা আছে গাড়ী এইখন গাড়ী লাগে ইয়াক এতিয়া এইখন গাড়ী পাবনে পাৰিব এই আন ছিজনত ঘৰত আছে ব'ল ঘৰত তো ল'ৰা ছোৱালী এনেকুৱাই হয় চব গাইছ তাতে এনেকুৱাই আছিলোঁ য'তে মানে বস্তু দেখোঁ ততে ল'বলৈ মন কৰে কি কৰিব উপায় নাই আৰু ল'ৰা ছোৱালী হয় ত' ফাইনেলি আহি মামীহঁতক অলপ ৱেইট কৰিছোঁ অলপ ৰেষ্ট লৈছে মাহীহঁতক এতিয়া নেমু পানী অলপ খাইছে তাৰপৰা ঘৰলৈ গৈ থাকিম অলপমান দেৰি পিছত এই আমাৰ বাই আছে কিবা এটা কৈ আছা বাই কি কৈ আছা গৰমত আহি পাইছে এই নেমু পানী বনাই আছে নেমু পানী খাব এতিয়া নেমু পানী গাইছ নেমু পানী এই দুখীয়া মানুহে এচি ক'ত থাকে কচোন ঘৰৰ ভিতৰত থাকে নে গছৰ তলত থাকে এয়া গছৰ তলত এচি লৈ আছে চব খাই কৰি হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰলৈ গৈ থাকোঁ ফাইনেলি বাহঁত ঘৰত আহি পালেহি তো এতিয়া ঘৰত অলপ ৰেষ্ট ল'ব লাগিছে কাৰণ বহুত দূৰৰ পৰা আহিছে তোমাৰ গোলাঘাট তিতাবৰ পাৰ হৈ তোমাৰ জোনাকী গাঁও বুলি কয় তাৰপৰা আহিছে তো অলপ মানে অলপ কি হয় মানে তোমাৰ ভাগৰ ফিল কৰি আছে তো সেইকাৰণে অলপ ৰেষ্ট ল'বলৈ দিছোঁ পিছত কি হয় কি নহয় চাই থাকক কিন্তু এতিয়া বা আহিলে মানে খবৰ লৈ পেলাই আহিছে কাৰণ বেছি দিন নাই ন যাবলৈ তো সেইকাৰণে বায়ে ক'লে বোলে আৰু দেওবাৰে সকামো আছে আপুনি গম পায়ে যদি মোৰ ভিডিঅ' চাইছে আগত তো মানে দেওবাৰলৈ সকামো আছে তো সেইকাৰণে আহিছে খবৰ লৈ সকাম চকাম খাই আকৌ সোনকালে গুচি যাবগৈ ঘৰলৈ বেছি দিন নাথাকে মানে কাৰণ টাইমো মানে সিহঁতৰ ঘৰত মানে তেনেকৈ নাই তো বেছি দিন থাকিবও নোৱাৰে তো মানে খবৰ লৈ পেলাই আহিছে আৰু মানে ভাল লাগিছে ইমান দিনৰ মূৰত আহিছে তো এতিয়া ৰ'ব ফাইনেলি চাহটো খাই লওঁ এইফালে চাহ বনাই আছে চাহটো প্ৰথমে খাই লওঁ ৰ'ব ৰুটি এইফালে তেল দিয়া ৰুটি আছে এইফালে তোমাৰ বুনিয়া এইফালে আমাৰ মেও ৰখি আছে খাবৰ কাৰণে মেও অ'কে এইফালে চাহ লাল চাহ গৰমত চাহ খাবলৈ মন নাই সেইফালে খাই দিওঁ আনিছে যেতিয়া এইফালে বৰফি এটা আছে বৰফি মানে 5টা অনা আছিলে কিন্তু এইটো ময়ে খাই দিম বুলি ভাবিছোঁ টেষ্টি খাই লওঁ ৰ'ব চাহকণ তাৰপিছত আপোনালোকক লগ পাই আছোঁ কেলৈ খবৰ নিদিয়াকৈ আহিলে হে খবৰ নিদিয়াকৈ আহিছে ফোন চোন কৰিব ফোন চোন নকৰাকৈ আহি গৈছে এইফালে পেহী চাওকচোন যোৰহাটৰ পৰা ফোন চোন নকৰাকৈ আহিছে ফোন চোন কৰি আহিব লাগে আহিলে খবৰ নিদিয়াকৈ গমেই নাপাওঁ এতিয়া আহিছে চাহিব ঐ খবৰ নিদিয়াকৈ আহিছে দেখিছেনে বাৰু শুই আছিলোঁ তো আহি গৈছে বোলে পেহীহঁত আহিছে বোলো মানে পূৰা ছাৰপ্ৰাইজ দি দিলে আহি মানে এই তেনেকুৱা নহয় আমাৰ এতিয়া ইমান কম সময়ৰ কাৰণে আহিছোঁ পেহীও মাতিছিলে পেহীহঁতক হ'লেও যাবলৈ সময় হোৱা নাই তো ছাৰপ্ৰাইজ দি দিছে আৰু পটককৈ আহি পেলাই বাহঁতো আহিছিলে আজি তো পেহীহঁতো আহিলে খবৰ নিদিয়াকৈ এইজনী আমাৰ বহাগী পেহী যোৰহাটৰ পৰা আহিছে খবৰ নিদিয়াকৈ চালি কৈ দিয়া নামটো কৈ দিয়া নামটো কি আছিলে মোৰ নাই হেৰি চিনি নাপায় যে সেইকাৰণে হেৰি হৈ আছে মনটো মাৰি আছে দেখিছা প্ৰথম দেখিছা নাই এইজনী আমাৰ বহাগী পেহী আৰু এইজনী আমাৰ কোনো পেহী এইফালে আমাৰ এইটো দুষ্ট কিবা এটা কৈ দিয়া নেমু পানী খাই কেনেকুৱা লাগিছে এইফালে আমাৰ এদি বহি আছে গৰমত কিবা কিবি সুধিছে হয় নহয় কি কৰি আছা কেনেকুৱা লাগিছে আহি গৰম মাৰিছে ন প্ৰথম আহিছে নেকি একো চিনিয়ে পোৱা নাই মানে প্ৰথম আহিছে আমাৰ ঘৰলৈ চিনিয়ে পোৱা নাইকিয়া কি কৈ আছিলে কওক না কওক নাই একো নাই সোধা জাষ্ট গৈছে আৰু প্ৰিয় বিচাৰিছে আহিছে বহুত গৰম উঠিছে দেই হা কেনেকুৱা লাগিছে গৰম ঠাণ্ডা বুলি কৈ দিয়া এতিয়া নামাতে খং কৰি আছে কৈ দিয়া কিবা এটা খং কৰি আছে এতিয়া
কং এই পেহী গৰম কেনেকুৱা লাগিছে মজা লাগিছে ভাল লাগিছে ইচ ইমান গৰম মজা লাগিছে নে গৰম এইটো পোকৰ ফটা গৰম দিছে ঠাণ্ডাত বেয়া পাওঁ আমি গৰমতহে ভাল পাওঁ অহ গৰম মানে গৰমহে ভাল পায় এই ৰিধিয়া হাঁহিছিলে ৰ ৰিধিয়া হাঁহি দিছিলে ৰিধি কলৈ চাই আছা তুমি ৰিধি হাঁহিছে আছিল কোৱা দেই একোৱে নকয় খং কৰি আছে চকু পিঠা তেল তেলকৈ চাই আছে তো আজিৰ পিছতো আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই আৰু দীঘলীয়া কৰিব পাৰিলোহেঁতেন এতিয়া পেহীহঁতৰ লগত তোমাৰ অলপ জেগালৈ যাম মানে ফুৰিবলৈ ওলাই যাম তো সেইটো ভিডিঅ' নবনাই বুলি আহিছোঁ কাৰণ 10 মিনিটকৈ ওপৰত হৈ গ'লে মানে অকণ আপলোড কৰিবৰ কাৰণে মানে অলপ দিগদাৰ হয় ঠিক আছে 10 মিনিটতকৈ যদি ওপৰ হৈ যায় বহুত মানে MB প্ৰয়োজন হয় আৰু মানে মোবাইলটো মানে মোৰ মানে ইমানো মানে ছাপোৰ্ট নকৰে কম তুমি মোবাইল হয় মানে 8-9 হাজাৰ টকীয়া মোবাইল সেইকাৰণে মানে অলপ দিগদাৰ হয় চলাবলৈ তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যিমান পৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা জাষ্ট আছিলে মানে বাঘ অহাৰ লৈ মানে ভিডিঅ' আছিলে কিন্তু পেহীহঁতো আহি গ'ল গম নাপাওঁ পেহীহঁত আহিব বুলি কিন্তু বাঘ মানে ঘৰলৈ অনাৰ পিছতেই ডাইৰেক্ট মানে পেহীহঁতে ছাৰপ্ৰাইজ দিছিলে মানে ফোন কৰি আগতীয়াকৈ জনাই দিয়া নাই আহি পেলাই ক'লে আহি পেলাই তোক মানে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ তো ভাল লাগিলে পেহীহঁতো আহিলে ইমান দিনৰ পিছত প্ৰায় বহুত দিন হ'ল অহাই নাছিলে পেহীহঁতো মানে এতিয়া সোনকালে যামগৈ ন তো বেছি দিন পোৱা নাই মানে ছুটি তো ভাল লাগিলে মানে পেহীহঁতো আহিলে তো পিছত যেতিয়া সময় পাম ছুটি পাম তেতিয়া পেহীহঁতৰ ঘৰলৈও যাব লাগিব কিন্তু মোক হয় আৰু মানে পেহীহঁতলৈ মাতিছিলে আপোনালোকক যে কৈছিলোঁ ভাওনা আছে বুলি কিন্তু তালৈও যাব নোৱাৰিলোঁ কিছুমান কাৰণৰ কাৰণে এতিয়া মানে অহাৰ লগে লগে মানে আপোনালোকে গম পায় ডকুমেণ্টৰ কামত লাগি আছোঁ মানে ঘৰৰ ওচৰৰ মানুহখিনিলেও মানে ভালকৈ ওলাই যাব পৰা নাই যিহেতু বহুত কম ছুটিটো সেইকাৰণে যাব পৰা নাই তো একো নাই নেক্সট টাইমত ভালদৰে ফুৰিম কৰিম নেক্সট ছুটিত আছে ধেৰ দিন আছে নেক্সট টাইমত আহিম ভালদৰে ফুৰিম তো আজি পেহীহঁতেও ছাৰপ্ৰাইজ দিলে পেহীহঁতো আহিব বুলি ভবা নাছিলোঁ একো নাই পেহীহঁতৰ ভিডিঅ' ইমান বনোৱা নাই মই জাষ্ট নৰ্মেলকৈ এটা বনাই থলোঁ পেহীহঁত আহিলে ভাল লাগিলে পেহীহঁতৰ কাৰণে ধন্যবাদ যে আপোনালোকে মোৰ খবৰ ল'বলৈ আহিলে মই যাব নোৱাৰিলোঁ সেইটো মইতো ভাবোঁ মই যাব নোৱাৰিলোঁ নিজকে মই ভাবোঁ মানে কিন্তু টাইম কম থকাৰ বাবে যাব পৰা নাই কাৰণ বহুত কম টাইম আছে এতিয়াতো এটা দীঘলীয়া জাৰ্ণি বাচি আছে সেইকাৰণে মই য'তে ত'তে বহি থকা নাই কিন্তু নেক্সট টাইম যেতিয়া ছুটি পাম সকলো পেহী ফেমিলি যিমান আছে পেহীহঁত যিমান আছে চবৰে ঘৰলৈ মানে এবাৰ যাম বুলি ভাবি থৈছোঁ তো অহা টাইমত যি হয় দেখা যাব যি লিখন আছে সেয়া নিশ্চয় হ'ব তো আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই ইমানতে সামৰি মাৰিছোঁ আৰু সকলোকে ধন্যবাদ তোমালোকে মোৰ ভিডিঅ'টো ইমান ছাপোৰ্ট কৰাৰ বাবে এনেকৈ যাতে ছাপোৰ্ট আগলৈও কৰি যোৱা আৰু ইনফৰ্মেটিভ ব্লগ হওক ইনফৰ্মেটিভ ডিফেন্স ৰিলেটেড ভিডিঅ' হওক মই তোমালোকৰ বাবে আপলোড সদায় কৰি যাম মই এনেকৈ মোক সদায় ছাপোৰ্ট কৰি যাবা তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ কিপ ছাপোৰ্টিং সকলোকে ধন্যবাদ